Hello guys, নমস্কাৰ আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ চেনেল খানামছ কিচেনলৈ স্বাগতম জনাইছো মই আজি আপোনালোকৰ সন্মুখত মটৰ পনীৰৰ ৰেচিপি এটা লৈ আহিছো এই ৰেচিপিটো বনাবৰ বাবে এয়া মই মটৰ লৈছো এৰাতিৰ বাবে মই তিয়াই ৰাখিছিলো আৰু গুটিখিনি এটা মই ভালদৰে ধুই লৈছো এপিনে মই পনীৰ লৈছো 100 গ্ৰামতকৈ অকণমান বেছি হ'ব এইখিনি মোৰ ঘৰতে বনোৱা হয় মটৰখিনি মই সিজাই ল'ব লাগিব ইয়াৰ বাবে মই কুকাৰ লৈছো ইয়া গোটেই মটৰখিনি ঢালি দিছো আৰু পানী দি দিব মটৰখিনি ডুব যোৱাকৈ পানী দি দিব এয়া চাওক বহুত বেছি পানী দিয়া নাই মটৰখিনি ডুব যোৱাকৈ দিছো আৰু ইয়াত মই নিমখ দি দিছো আধা চামুচমান ভালদৰে লৰাই দিব এতিয়া মই ঢাকনিখন লগাই লম মই গ্যাস অন কৰি দিলো মই হাই ফ্লেমত এতিয়া মটৰখিনি সিজিবলৈ দিম দুটা বা তিনিটা সিটি মাৰিব দিম কেতিয়াবা মটৰ সিজতে দুটা বা তিনিটাতকৈ অকণমান বেছি সিটি মাৰিব লাগে নিহিজিলে বেছিকৈ মাৰিব যেহেতু মোৰ কালি ৰাতিৰে তিয়াই থোৱা আছিল এয়া সিটি মাৰিলে দুটা মই এতিয়া গ্যাস অফ কৰি দিছো ঠাণ্ডা হলে মই ঢাকনিখন খুলি দেখুৱাম আপোনালোকক মটৰখিনি সিজিছে নে নাই মটৰখিনি অকণমান ঠাণ্ডা হৈ পৰিল সেইবাবে মই ঢাকনিখন খুলি দেখুৱাইছো আপোনালোকক এয়া চাওক আপোনালোকক মই দেখুৱাই দিছো মটৰ সিজিছে নে নাই এয়া চাওক সিজি গৈছে খুব ধুনীয়াকৈ এইপিনে মই কেৰাহীত তেল গৰম দি লৈছো তেলখিনি গৰম হৈ গৈছে তেলখিনিত মই অকণমান হালধি গুড়ি দি দিছো এয়া আৰু অকণমান মই নিমখ দি দিম লৰাই দিব অকণমান ইয়াত মই পনীৰখিনি এতিয়া ঢালি দিছো পনীৰখিনি লৰাই দিব আপোনালোকে ভালদৰে বহুত বেছি মই ফ্ৰাই নকৰোঁ অকণমান কৰিম বেছি ফ্ৰাই কৰিলে টান হৈ পৰিব পনীৰখিনি লো ফ্লেমত মই পনীৰখিনি 50 সেকেন্ড মানলৈকে ফ্ৰাই কৰিলোঁ এতিয়া মই উঠাই লম এইখিনি হৈ গৈছে পনীৰখিনি মই উঠাই ললোঁ এখন প্লেটত এইপিনে এই তেলতে মই মছলাখিনি এড কৰিম এয়া চাওক তেলত মই এতিয়া এয়া এখিলামান তেজপাত লৈছোঁ জিৰা লৈছোঁ গোটা জিৰা অকণমান দুটা মই জলকীয়া লৈছোঁ শুকান জলকীয়া ইলাচি লৈছোঁ তিনিটামান ফটাই লৈছোঁ আৰু দালচিনি এইখিনি গোটেইখিনি মই দি দিম তেলত লৰাই দিব ইয়াতে মই অকণমান পাঁচফোৰণ এড কৰিম বহুত বেছি দিয়া নাই অকণমান দিছোঁ লৰাই দিব ভালদৰে 10 সেকেন্ড মান মই লো ফ্লেমত এইখিনি ফ্ৰাই কৰি ললোঁ অকণমান আৰু ইয়াত মই এতিয়া এয়া এটা ডাঙৰ সাইজৰ পিয়াজ এনেদৰে কাটি লৈছোঁ এইখিনি দিম এতিয়া গোটেইখিনি লৰাই দিব ভালদৰে পিয়াজখিনি এতিয়া মই হাই টু মিডিয়াম ফ্লেমত ফ্ৰাই কৰিম পিয়াজখিনি আপোনালোকে ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিব পিয়াজ চাওক ৰঙচুৱা হৈ পৰিছে এতিয়া মই ইয়াত এয়া আদা নহৰু আৰু জলকীয়া পেষ্ট বনাই লৈছোঁ ইয়াত 2 চামুচমান আছে পানী এড কৰাৰ কাৰণে অকণমান বেছি হৈছে ইয়াত মই দি দিছোঁ গোটেইখিনি লৰাই দিব ভালদৰে এইখিনি মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ব ভালদৰে ফ্ৰাই কৰিব নহ'লে আদা নহৰু কেঁচা গন্ধটো থাকি যাব এইখিনি মই ফ্ৰাই কৰা হৈ গ'ল এয়া চাওক তেলখিনি ওলাই গৈছে পিঁয়াজৰ পৰা ইয়াত মই এতিয়া হাফ চামুচমান হালধি গুড়ি দি দিম এয়া চাওক হালধি গুড়ি হাফ চামুচ লৈছোঁ দি দিছোঁ জলকীয়া গুড়ি দি দিম মই হাফ চামুচমান আৰু জিৰা আৰু ধনিয়া গুড়ি হাফ চামুচমান দি দিম গোটেইখিনি মিশ্ৰণ মই ভালদৰে লৰাই দিম ভালদৰে লৰাই দিব মিডিয়াম ফ্লেমত 10 সেকেন্ড মান লৰাই দি এতিয়া ইয়া কাটি ৰাখিছোঁ মই এটা ডাঙৰ আলু
ডাঙৰ সাইজৰ আলু কাটি লৈছোঁ এনেকৈ সৰু সৰুকৈ। এতিয়া মই ইয়াত দি দিছোঁ। গোটেইখিনি লৰাই দিব ভালদৰে। ইয়াতে মই নিমখো দি দিম। এয়া আগতে মই দিয়া আছিল, সেইবাবে বহুত বেছি দিয়া নাই, আৰু লাগিলে পাছত দি দিম। লৰাই দিব। আলুখিনি এতিয়া মই অকণমান টাইম হ'বলৈ দিম মিডিয়াম টু ল' ফ্লেমত। মাজে মাজে লৰাই থাকিব। মাজে মাজে আলুখিনি আপোনালোকে লৰাই দিব। আৰু যদি কেৰাহীত লাগি ধৰে অকণমান পানী এড কৰি দিব। মই অকণমান দি দিছোঁ, বহুত বেছি দিয়া নাই। আকৌ ভালদৰে লৰাই দিব। মই এইখিনি ল' টু মিডিয়াম ফ্লেমত সিজিব দিছোঁ। আলুখিনি ঢাকনিৰে ঢাকি দিম মই। আলুখিনি মই 3 পৰা 4 মিনিটলৈকে ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই এয়া চাওক, এটা বিলাহী কাটি লৈছোঁ ডাঙৰ সাইজৰ সৰু সৰুকৈ। এইখিনি ইয়াত দি দিছোঁ। গোটেইখিনি ভালদৰে লৰাই দিব। আকৌ মই এইখিনি ল' টু মিডিয়াম ফ্লেমত হ'বলৈ দিম। ঢাকনিৰে ঢাকি দিম। মাজে মাজে লৰাই দিব। এইখিনি মই এবাৰ লৰাই দিছোঁ। ইয়াত মই অকণমান পানী দিম সিজিবৰ বাবে। যিটো প্ৰয়োজন নহয় নিদিব, মই অকণমান দি দিছোঁ। আকৌ ঢাকনিৰে ঢাকি দিম। আলু আৰু বিলাহীখিনি মই 3 মিনিটৰ বাবে হ'বলৈ দিছিলোঁ। এতিয়া মই ইয়াত উঠাই লোৱা মটৰখিনি দিছোঁ। গোটেইখিনি লৰাই দিব। এইখিনি আৰু মই মিডিয়াম ফ্লেমতে 1 পৰা 1.5 মিনিটমান মই লৰাই থাকিম। 1 to 1.5 মই লৰাই দিলোঁ এইখিনি। এতিয়া মই ইয়াত পানী এড কৰিম। আপোনালোকে যিমানখিনি গ্ৰেভি ৰাখিব বিচাৰে সেই পৰিমাণৰ পানী দিব। এয়া ভালদৰে লৰাই দিব আকৌ। এতিয়া মই হাই ফ্লেমত ঢাকনিৰে ঢাকি দিম, হ'বলৈ দিম। মটৰখিনি মই হাই টু মিডিয়াম ফ্লেমত 6 মিনিটমান হ'বলৈ দিছিলোঁ। এতিয়া মই ইয়াত এয়া ফ্ৰাই কৰি লোৱা পনীৰখিনি দি দিছোঁ। গোটেইখিনি লৰাই দিব। আৰু ইয়াত চাওক, কেঁচা জলকীয়া মই কাটি লৈছোঁ, এইখিনি দি দিছোঁ ইয়াতে। এইখিনি মই অকণমান সময়ৰ বাবে আকৌ হ'বলৈ দিম। 3-4 মিনিটমান হ'বলৈ দিম। ঢাকনিৰে ঢাকি দিছোঁ। এতিয়া মই 3 মিনিটমান মই হ'বলৈ দিছিলোঁ। হৈ গ'ল 3 মিনিট। এতিয়া মই ইয়াত গৰম মছলা পাউডাৰ দি দিছোঁ। হাফ চামুচতকৈ কম দি দিছোঁ। আকৌ গোটেইখিনি লৰাই দিছোঁ। আপোনালোকে বিচাৰিলে ইয়াত ধনিয়া পাতো দিব পাৰিব। এতিয়া মই গেছটো অফ কৰি দিছোঁ। 30 ছেকেণ্ডমান পাছত মোৰ মটৰ পনীৰ খাবলৈ ৰেডি হৈ গ'ল। গৰমে গৰমে আপোনালোকে ৰুটি নাইবা পৰঠা নাইবা আপোনালোকে প্লেন ভাতৰ লগতো খাব পাৰিব। মটৰ পনীৰত মই বহুত বেছি গ্ৰেভি ৰখা নাই। আপোনালোকে বিচাৰিলে অকণমান বেছিও ৰাখিব পাৰিব বা অকণমান ড্ৰাইও কৰিব পাৰিব। মই ইয়াত কেইটামান আলু অকণমান পিটিকি দিছিলোঁ, তেতিয়া ভাল হয়, খাবলৈ ভাল হয় আৰু দেখিবলৈও ভাল হয়। বহুত বেছি পাতল হ'লে ভাল নালাগে। গতিকে আপোনালোকে এনেদৰে ঘৰত মটৰ পনীৰ বনাই খাব। আপোনালোকে চালে ন, মই বহুত বেছি সামগ্ৰী ব্যৱহাৰ কৰা নাই আৰু খুব কম সময়ৰ ভিতৰত আৰু সহজ পদ্ধতিৰে আপোনালোকৰ আগত মই মটৰ পনীৰ বনাই দেখুৱালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।